জনালো সকলোকে আৰু আজি আমি ডিসকাস কৰিম মক টেষ্ট কেনেকৈ দিব লাগে কাৰণ আমি যেতিয়া বেংকিং বা এসএসসি যিকোনো এক্সাম প্ৰিপেয়াৰ কৰবা ষ্টেট গভৰ্নমেন্টৰ মক টেষ্ট দিয়াটো অতি জৰুৰী হয় মক টেষ্ট কেনেকুৱা বস্তু চোৱা তোমালোকে কিতাপত প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পাই যাবা বা কোনোবাই পিডিএফ দি দিলে হেয়া পাই যাবা কিন্তু হেয়া কি হয় তুমি চাই প্ৰেক্টিস কৰিলা মক টেষ্ট এনেকুৱা এটা বস্তু হয় যোনটো তুমি এক্সাম লাইক এনভায়ৰনমেন্ট এটা পাবা মানে সবে মক টেষ্ট দিয়ে মই বেংকিং এক্সাম যিমান কেটা ক্ৰেক কৰিছো সবৰ আগত মই মক টেষ্ট দিছো ঠিক আছে মক টেষ্ট দিব লাগিব মানে ওপৰত টাইমাৰ চলি থাকিব এক্সামত যেনেকুৱা টাইপত হ'ব সেই ৰিয়েল লাইফ মানে এক্সপেৰিয়েন্সটো তোমালোকে পাবা গতিকে মক টেষ্ট দিয়াটো অতি জৰুৰী এতিয়া যদি বিগিনাৰ ফেছত আছে যিকোনো এক্সামত তেন ডেইলি এটা মক মানে সৰি উইকলি এটা মক দিব চেষ্টা কৰিবা যদি কোনোবাই এক্সাম দিব গৈ আছে নেক্সট 2-3 মাহত এক্সাম আছে তেনেহলে টাৰ্গেট কৰা এভৰি অল্টাৰনেট ডেজত মানে এদিন আজি মক টেষ্ট দিলা এদিন এৰি নেক্সট দিনা আকৌ মক টেষ্ট দিলা সেই হিচাপত চেষ্টা কৰিবা ঠিক আছে দিব লাগিব এটা আমি মক টেষ্টটো দিলো কিন্তু কেনেকৈ দিম যাতে আমাৰ স্কোৰ বিলাক ইমপ্ৰুভ হয় সেইখিনি আমি এই ভিডিওটোত আলোচনা কৰিম ঠিক আছে তো আমি গুটে মক টেষ্টখিনি আমি অলপ এনালাইসিস কৰিম যে মক টেষ্ট দিয়াৰ পিছত আমাৰ কেনেকৈ আমাৰ স্কোৰটো ইমপ্ৰুভ হ'ব ঠিক আছে গতিকে চোৱা ফাৰ্স্ট স্টেপ কি হ'ব আমাৰ ফাৰ্স্ট স্টেপ কি হ'ব চোৱা প্ৰথম কথা আমি মক টেষ্ট এটা দিয়াৰ পিছত নৰমালি সব ল'ৰা ছোৱালীয়ে কি ভাবে যে মই কিমান স্কোৰ কৰিলো এটা মক টেষ্ট ধৰা বেংকিংৰ দিলা 100 মাৰ্কছ মই 80 পালো মই 70 পালো মই 90 পালো বহুত ডাঙৰ কথা কিন্তু হেতু নহয় হেই কিমান পালো হেতুতে সীমাবদ্ধ থাকিলে নহব টপাৰ বিলাকে কি কৰে মক টেষ্টে একুৰেসি কিমান হৈছে তুমি যিমান কেটা কৰিছা গুটে কেটাই শুদ্ধ হৈছে নে নাই ঠিক আছে এটেম্পটছ কিমান কৰিব পাৰিলা তুমি গুটে কেটা কোৱেশ্চন ধৰা 100 আছে 90 এটেম্প্ট কৰিব পাৰিলা তো 10টা যে আনএটেম্পটেড হৈ আছিল হে 10টাও আমি প্ৰেক্টিস কৰিব লাগিব টাইম স্পেন্ড পাৰ সেকশন প্ৰত্যেক সেকশনত তুমি কিমান টাইম দিলা আৰু কিমান ইমপ্ৰুভ কৰিব লাগে কিমান স্পিড বহাব লাগে সেইখিনি চাব লাগিব ৰং কোৱেশ্চন বিলাক চাব লাগিব কোড ভুল হৈছে তাৰপিছত আনএটেম্পটেড কোৱেশ্চন বিলাক আমি চাব লাগিব এই বস্তুখিনি আমি অকমান ডিটেইলছত এতিয়া আমি জানিম বলা ঠিক আছে অকমান ডিটেইলছত জানিম এতিয়া এটা মক টেষ্ট যেতিয়া তুমি দিবা বেংকিং বা এসএসসি তোমাৰ বিভিন্ন ক্ষেত্ৰত ভুল হ'ব তুমি ফুল মাৰ্কস কেতিয়াও নোপোৱা তো সেই আমি ভুলখিনি কি ভুল হ'ব আৰু সেই ভুলখিনিৰ পৰা আমি কি শিকিম চাবা প্ৰথম কথা তোমালোকক কিছুমান কনসেপচুৱেল মিস্টেক হ'ব যেনেকৈ তুমি কিবা কোৱেশ্চনৰ ফৰ্মুলাটো নাজানা বা কিবা নাজানা তো কি কৰিবা ইউ ডিডন্ট নো দা কনসেপ্টটো নাজানা তো সেইখিনি তুমি এনালাইসিস কৰিব লাগিব তো এখন বহি বনাই পেলাই এই বস্তুখিনি লিখিব লাগিব ঠিক আছে মই কৈ দিছো এখন নোটবুক বনোৱা সেই নোটবুকখনৰ নাম দিবা মক টেষ্ট এনালাইসিস 1 ঘন্টা এটাৰ মক টেষ্ট দি পেলাই 2 ঘন্টা মান এনালাইসিস কৰিব লাগে ঠিক আছে তেতিয়াহে নিজৰ ইমপ্ৰুভমেন্ট হ'ব তো ইয়াতে কি কৰিবা যোন কেটা কোৱেশ্চন তুমি কনসেপ্ট নাজানিলা সেই নতুন কনসেপ্ট এটা শিকিবা না সলিউশনখিনি চালে ইয়াতে এড কৰি দিবা সেই কনসেপ্টটো ঠিক আছে ফাৰ্স্ট কথা সেকেন্ড কথা ক্যালকুলেশন মিস্টেক হ'ব কিছুমান বস্তু তোমাৰ ক্যালকুলেশন মিস্টেক হ'ব ঘপককে তো সেই ক্যালকুলেশন মিস্টেক বিলাক তোমাৰ ঠিক কৰিব কাৰণে কি কৰিবা প্ৰেক্টিস বেছি কৰিব লাগিব তুমি সেই পাৰ্টিকুলাৰ টপিক যিকেটা পাৰ্টিকুলাৰ টপিক বা পাৰ্টিকুলাৰ কোৱেশ্চনৰ ক্যালকুলেশন মিস্টেক হয় সেই টপিক কেটা ইয়াতে এড কৰিবা আৰু সেই মক টেষ্ট শেষ হোৱাৰ পিছত 1-2 ঘন্টা এই পাৰ্টিকুলাৰ টপিকটোৱে আৰু 50টা মান কোৱেশ্চন কৰবা পিডিএফ উঠাই প্ৰেক্টিস কৰা কোবা পিডিএফ পাবা আমাৰ মাস্টাৰ সিৰিজটো কিনিলে হ'ল এপত গৈ ঠিক আছে তাৰপিছত আৰু কি মিস্টেক হ'ব পাৰে আমাৰ সিলি মিস্টেক কিছুমান হ'ব পাৰে ঠিক আছে যেনেকৈ আমি কোৱেশ্চনটো ভালকে নপঢ়িলো ধৰ নট কাৰেক্ট খুদিছিলে আমি কাৰেক্টটো টিক কৰি আহিলো এনেকুৱা সিলি মিস্টেক বিলাক হ'ব ন সেইখিনি বস্তু তুমি গম পাবা তো সেই তাৰ কাৰণে কি কৰিব লাগিব তোমাৰ কনসেন্ট্ৰেচন বঢ়াব লাগিব তো তাৰ কাৰণে আৰু মক টেষ্ট আমি দিব লাগিব কনসেন্ট্ৰেচন বাঢ়িব আৰু কি হ'ব পাৰে টাইম প্ৰেছাৰ ঠিক আছে টাইম প্ৰেছাৰৰ কাৰণে তুমি ভালকে টাইমত কিছুমান কোৱেশ্চন তোমাৰ টাইমে নহয়গে কৰোতে ঠিক আছে তো তুমি গম পাবা ন যিবিলাক কোৱেশ্চনত তোমাৰ টাইম বেছি লাগি আছে সেই টপিক কেটাও তুমি নোটবুকখনত এড কৰি দিলা আৰু সেই টপিক কেটাও তোমালকে বেছিকে প্ৰেক্টিস কৰি যাবা ঠিক আছে তো এনেকে এই চাৰিটা আমি ভুলৰ পৰা আমি শিকিব পাৰিলো ঠিক আছে আমি চাৰিটা ভুলৰ পৰা শিকিব পাৰিলো এতিয়া আমি কি কৰিম মই অলৰেডি ক'লো যে এৰৰ নোটবুকখন যে বনাম মক টেষ্টৰ যোনখন নোটবুক সেইখনত তুমি বনাবা ঠিক আছে মই অলৰেডি কথাখিনি ক'লো ঠিক আছে কি তুমি এড কৰিব লাগে মই অলৰেডি কৈ দিলো তো তেনেকৈ তোমালকে নিজক ইমপ্ৰুভ কৰি যাব পাৰিবা ঠিক আছে তাৰপিছত আমি কি কৰিব লাগিব আইসোলেট দা স্পেসিফিক টাইম বটলনেক অৰ্থাৎ আমাক কোনটো সেকশনে বেছি ম্যাক্সিমাম টাইম লাগে এটো বস্তু আগতে আছিল এটো কাৰণ এতিয়া যেহেতু সব সেকশন ওয়াইজ টাইমিং দিয়ে দিলে গতিকে আমি সব বস্তু 15 মিনিটতে এসএসসি খতম কৰিব লাগিব বেংকিংত আগৰ পাই সেকশন ওয়াইজ টাইমিং আছে 20 মিনিট তেনেকুৱা ঠিক আছে তাৰপিছত ইয়েস এটা মক টেষ্ট দিয়াৰ পিছত আটাইতকৈ বেছি ইম্পৰ্টেন্ট কি জানানে হেতু ল'ৰা ছোৱালীয়ে মিস্টেক কৰি দিয়ে তুমি মক টেষ্ট এটা দিলা
ঠিক আছে মক টেষ্ট এটা দিয়াৰ পিছত তুমি ধৰা 100 কুৱেশ্যন আহিছিলে তুমি তাৰ ভিতৰত 80 কুৱেশ্যন কৰিলা এটেম্প কৰিলা পালা ধৰা 70 বহুত ল'ৰা ছোৱালী কি কৰে ইমানটোতে সীমাবদ্ধ হৈ যায় 80 কুৱেশ্যন কৰিলো 70 পালো তো 10টা মান ভুল হ'ল ধৰা ক'ত ভুল হ'ল সেইখিনি চাই পেলাই সেই ভুলকেইটা কাৰেকশ্যন কৰি থৈ দিয়া কিন্তু 100ৰ পৰা 80 কৰিলা মানে 20টা কুৱেশ্যনটো তোমাৰ থাকি গ'ল ন যিকেইটা তুমি এটেম্পটে কৰিব নোৱাৰিলা কি হ'ল আনএটেম্পটেড তো আমি কি কৰিব লাগিব এই 20টা কুৱেশ্যন যে আনএটেম্পটেড হ'ল সেই গোটেই 20টা কুৱেশ্যনৰ আমি সলিউশন চাব লাগিব কি টপিক হ'ল আমি কি নোৱাৰিলো সেই 20টা কুৱেশ্যনত আমি পাৰা কুৱেশ্যন আছিলে নে নোৱাৰা কুৱেশ্যন আছিলে বা কি টপিকৰ আছিলে সেই গোটেই টপিকখিনি এবাৰ আমি ৰিভাইজ কৰিব লাগিব ঠিক আছে তো গোটেই বস্তুখিনি তুমি চাব লাগিব আমি চাব লাগিব যে কিহৰ কাৰণে আমি নোৱাৰিলো লেক অফ কনফিডেন্স আমি নাজানো নে টাইম নহলগে নে পেনিক হ'ল আৰু সেই গোটেই 20টা কুৱেশ্যন আকৌ এবাৰ ৰিভাইজ কৰিব লাগিব মক টেষ্টৰ পিছত সেইভাবে মক টেষ্ট অতি আৱশ্যক হয় নিজৰ স্কোৰটো যেতিয়া ইমপ্ৰুভ কৰিব লাগে ন মক টেষ্ট বহুত আৱশ্যক হয় মই বাৰে বাৰে হেতু কাৰণে কৈ থাকো ঠিক আছে তো যেতিয়া এক মাহ গুছি যাব এক মাহ মান এনেকৈ যেতিয়া মক টেষ্ট দিবা এনালাইসিস কৰি থাকিবা অল্টাৰনেট এক মাহত যদি 15টা মক টেষ্টটো দিয়া তুমি নিজৰ কোড উইকনেস আছে সব গম পাই যাবা ঠিক আছে কোড ষ্ট্ৰং এৰিয়া হয় কোনটো উইক এৰিয়া হয় কোনটোত তুমি নিজৰ ইমপ্ৰুভমেন্ট আনিলা আজ তুমি চাবা এটা যদি তুমি এটা মক টেষ্ট দি যোৱা এক মাহ পিছত 15টা মক টেষ্ট দিয়াৰ পিছত চাবা তোমাৰ স্কোৰ কিমানটো লেভেলত ইমপ্ৰুভ হ'ব কাৰোবাৰ যদি কিবা গাইডেন্স লাগে যে মক টেষ্টৰ স্কোৰবিলাক কেনেকৈ ইমপ্ৰুভ কৰিব লাগে তোমালোকে মোক তোমালোকৰ ডাটাবিলাক দি থাকিবা যে আজি এটা মক টেষ্ট দিলো মই ইমান পালো তো তেনেকৈ দি থাকিব পাৰা ঠিক আছে তেনেকৈ দি থাকিব পাৰা ঠিক আছে তো তাৰ পিছত আমাৰ ইমানে আছিল ভিডিওটো আৰু নেক্সট যদি আৰু কিবা গাইডেন্স লাগে মোক কমেন্ট কৰিবা মই সকলোকে আৰু এটা নতুন যিকোনো চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে আমাৰ ফালৰ পৰা এটা ভাল খবৰ আমি বহুত কষ্ট কৰি দুটা সেট বনাইছো এটা হল যিকোনো চৰকাৰী চাকৰিৰ বাবে হেয়া এডিআৰই হক এপিএসসি বা এপিএসসি প্ৰিলিমছ বা আসাম পুলিচ এসআই এসএসসি ষ্টেট মানে সেন্ট্ৰেল লেভেলৰ এসএসসি সিলেবাছৰ ওপৰত বনোৱা হৈছে সেইখিনি সিলেবাছৰ গোটেইখিনিত কভাৰ আপ হৈ যায় এসএসসি তাৰ পিছত আপোনাৰ ৰেলৱে এনটিপিসি এই গোটেইবিলাকৰ কাৰণে আমাৰ এটা সেট বনোৱা হৈছে মাষ্টাৰ বুকস য'ত আমাৰ কোৱান্ট ৰিজনিং থাকিব ইংলিশ জিকে কম্পিউটাৰ সায়েন্স এই গোটেইখিনিৰে এটা সেট বনোৱা হৈছে ঠিক আছে এই সেটটো আপোনালোকে ল'ব পাৰিব এই সেটটো মই আপোনালোকক দেখাই দিও মাষ্টাৰ সিৰিজ প্ৰথম মাষ্টাৰ সিৰিজৰ আমাৰ ষ্টেট গভৰ্নমেন্ট এক্সাম আৰু এসএসসিৰ বাবে দেখাইছো য'ত কোৱান্ট আৰু এসএসসি ইংলিশ ৰিজনিং আৰু জেনাৰেল এৱাৰনেস এই গোটেই 4খন কিতাপ পাব 4খন ই-বুক এটা ই-বুকত আপোনাৰ প্ৰত্যেকটো চেপ্টাৰ ঠিক আছে যেনেকৈ জেনাৰেল এৱাৰনেছৰ হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটি প্ৰত্যেকটো চেপ্টাৰ পাব গোটেইখিনি মানে প্ৰায় 1000 মান বুক মানে এটা চেপ্টাৰৰ পৰা হিষ্ট্ৰী এটা চেপ্টাৰ পলিটি এটা চেপ্টাৰৰ পৰা আপোনাৰ থিওৰি দিয়া আছে ইম্পৰ্টেন্ট যিমান এক্সাম প্ৰিভিয়াছ ইয়াৰ গোটেই কুৱেশ্যনবিলাক চাই থিওৰি দিয়া আছে সেই থিওৰিখিনি পঢ়ি চেপ্টাৰটো পঢ়িয়ে তাৰ তলত এটা চেপ্টাৰ 200 মান এমসিকিউ দিয়া আছে এই গোটেইখিনি কৰিব পাৰিব প্ৰত্যেক সাবজেক্টতে হেনেকৈ কোৱান্ট ইংলিশ ৰিজনিং জেনাৰেল এৱাৰনেছ সিমিলাৰলি যোনে বেংকিঙৰ কাৰণে পঢ়ে স্পেশালি মই যেটো বেংক কোৱালিফাই হয় তো বেংকিঙৰ কাৰণে কোৱান্ট ৰিজনিং ইংলিশ তাৰপিছত জেনাৰেল এৱাৰনেছ কম্পিউটাৰ এই গোটেইখিনিৰে হেনেকুৱা সেট বনাই দিয়া হৈছে এই গোটেইখিনি আমাৰ মেথছ এণ্ড ফিজিক্স আপত গৈ ই-বুক আপোনালোকে ডাউনলোড কৰক বহুত ইম্পৰ্টেন্ট এক্সামৰ বাবে এই গোটেই মানে পিওয়াইকিউৰ ওপৰতে বেছ কৰি বনোৱা হৈছে ইয়াতো প্ৰত্যেক চেপ্টাৰৰ পৰা আপুনি 200 মান এমসিকিউ পাব এটা সাবজেক্টৰ ঠিক আছে ইংলিশৰ যেনেকৈ আৰসি পাই যাব 1000 মান পাজল পাই যাব 1000 মান সব বস্তু পাই যাব ঠিক আছে তো এইখিনি আপোনালোকে লৈ লওক সিমিলাৰলি আৰু দুটামান আমাৰ কোৰ্স আছে আৰু দুটামান আমাৰ গভৰ্নমেন্ট এক্সামৰ কাৰণে কোৰ্স আছে প্ৰথম মক টেষ্ট সিৰিজ যিকোনো গভৰ্নমেন্ট এক্সাম দিয়াৰ আগতে আমি মক টেষ্ট দিব লাগে ঠিক আছে কাৰণ আমি তেতিয়াহে গম পাম আমাৰ এই আগৰ কেখন আপোনাৰ ই-বুক হয় কিন্তু আমি পৰীক্ষা দিয়া নিচিনাকৈ মক টেষ্ট দিব লাগিব তো তাৰ বাবে আমাৰ এটা মক টেষ্ট সিৰিজ জিএছৰ বাবে আছে প্ৰায় 5000 মান এমসিকিউ ঠিক আছে এই মক টেষ্ট সিৰিজটো আপোনালোকে ল'ব পাৰিব যিকোনো চৰকাৰী চাকৰিৰ বাবে ঠিক আছে বেংকিঙক বাদ দি কাৰণ বেংকিঙত এবিলাক বস্তু নাহে জিকে তো জিএস পাৰ্টৰ পৰা হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটি ইকনমিক্স আৰু আসাম জিকেও ইনক্লুডেড আছে ঠিক আছে ষ্টেটিক জিকে প্ৰত্যেকখিনিৰ পৰা 5000 এমসিকিউ বনাই দিছো এটা চেপ্টাৰৰ পৰা মানে 100 এনেকুৱা এমসিকিউ বনাই দিয়া হৈছে এটো আপোনালোকে নিজে পৰীক্ষা দিয়া নিচিনাকৈ এটেম্প কৰিব পাৰিব আৰু পিডিএফও পাব তো এই গোটেইখিনি এটো জিএছৰ মক টেষ্টটো ল'ব পাৰিব আৰু তাৰপিছতে আমাৰ আৰু কি আছে এই গোটেইখিনি বস্তু আপোনালোকে ল'ব পাৰিব ইয়াৰ উপৰি আপোনালোকৰ আমাৰ আৰু কিছুমান কোৰ্স আছে যেনেকৈ আমাৰ মেথছ এণ্ড ৰিজনিং যিকোনো চৰকাৰী চাকৰিৰ বাবে আছে এই গোটেইখিনি বস্তু আপোনালোকে মেথছ এণ্ড ফিজিক্স আপ এপটো ডাউনলোড কৰক গুগল প্লে ষ্টৰত গৈ এই এপটো ডাউনলোড কৰক যোনটো 10K প্লাছ ডাউনলোড আছে 4.4 ষ্টাৰ ৰেটিং আৰু তাত গৈ আপোনালোকৰ যোনটো কোৰ্স লাগে এটা আছে বেংকিং এসএসসি তো তাত এবাৰ ক্লিক কৰি চাওক এটা আছে আসাম জবস দুটা মেনু আছে